৩২ নং ভেৰগাঁও সমষ্টিৰ EM ডাওবৈচা বড়োৰ একেদিনাই ৫টাকৈ আঁচনিৰ আধাৰশিলা স্থাপন। BTCত শাসনলৈ নাহে আৰু ২০ বছৰলৈ BPF দল। BTCত থাকিব UPPL, BJP আৰু GSPৰ মিত্ৰজোঁট চৰকাৰ। এইদৰে সাংবাদিকৰ আগত কয় পানেৰী সমষ্টিৰ বিধায়ক তথা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ মনোনীত প্ৰতিনিধি জোচৰাং বড়োৱে। ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টি তথা ভেৰগাঁও পৰিষদীয় সমষ্টিৰ গুৰুত্বপূৰ্ণ 4টা পথৰ আধাৰশিলা আৰু এটি যোগ কেন্দ্ৰৰ আধাৰশিলা স্থাপন। উক্ত অনুষ্ঠানত বিধায়ক মনোনীত প্ৰতিনিধিগৰাকী জোচৰাং বড়োৱে BTCৰ কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৰ সৈতে সংগ দিয়ে। উল্লেখযোগ্য যে গুডউইল মিছন 2023-24 বৰ্ষৰ প্ৰজেক্টৰ অধীনত গুৰুত্বপূৰ্ণ 4টা পথৰ আধাৰশিলা স্থাপন কৰে BTCৰ EM ডাওবৈচা বড়োৱে। তেওঁ আধাৰশিলা স্থাপন কৰি কয় যে BPF চৰকাৰে 17 বছৰে কৰিব নোৱাৰা কাম প্ৰমোদৰ UPPL চৰকাৰে 3 বছৰতে বহু উন্নয়নৰ কাম কৰিবলৈ সক্ষম হৈছে। বৰ্তমান উন্নয়ন দেখা পাই হাগ্ৰামা মহিলাৰীয়ে ভয় খাইছে। লোকসভা নিৰ্বাচনৰ পিছত BPF নিঃশেষ হৈ যাব। আমাৰ লগত BPFৰ বহু নেতাই যোগাযোগ অব্যাহত ৰাখিছে দলত যোগদানৰ বাবে। অতি কম সময়ৰ ভিতৰতে ৰাজনৈতিক ভূমিকম্প হ'ব। BTRত এই মন্তব্য যুৱ নেতাগৰাকীৰ। মানে নোৱাৰিলো বা নাপালো তেখেতৰ সময়ত, কিন্তু আজি আমি হেণ্ডলুম মিছন, চেৰিকালচাৰত আমি চেৰিকালচাৰ মিছন, মানে আমাৰ এনিমেল হাজবেণ্ডাৰী পিক মিছন বা পিগাৰী মিছন, গড মিছন, সবখিনি ডিপাৰ্টমেণ্টত আমাৰ মিছন মোডত কাম চলি আছে। কাৰণ আমি কাম আৰম্ভ কৰিছোঁ। আমাৰ ৰিজাল্ট ওলাওঁতে কিছুমান হয়তো লাগিব পাৰিব 1-1.5 বছৰ, কিন্তু আমাৰ কাম এতিয়া আৰম্ভ হৈছে। গতিকে উন্নয়ন হোৱা নাই বুলি তেওঁ যদি ক'ব বিচাৰে তেতিয়াহ'লে আমিতো বাদ দিয়ক, ৰাইজে না। আজি এটা ফাউণ্ডেশ্যন কৰিলে, এই মুহূৰ্তত কি ক'ব আৰু কিমান কিলোমিটাৰ এই আমাৰ উত্তৰ ডিমাকুচি অঞ্চলবাসীৰ বাবে সেইটো বহুত বছৰৰ আগৰ পৰা ভুগি থকা এটা সমস্যা আছিলে, যিটো 2 নং উত্তৰ ডিমাকুচি হৈ আমাৰ কালাহান্দি চুপা হৈ পালে ডিমাকুচি পুৰণা বজাৰ অৰ্থাৎ গধূলিলৈকে ওলাই যোৱা যিটো 4 কিলোমিটাৰ ৰাস্তা, এই ৰাস্তা বহুত অসুবিধা হৈ আছিলে। তেওঁলোকে বহুতে আশা কৰিছিলে চৰকাৰ আহিছে তেওঁলোকৰ ৰাস্তাটো বনাই দিব, চৰকাৰ আহিছে তেওঁলোকে বনাই দিব বুলি। কিন্তু চাওঁতে BTC চুক্তি হোৱাৰ প্ৰায় 20 বছৰ হ'বলৈ হ'ল। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া 17 বছৰ ইয়াত শাসন চলাই গ'ল। ইয়াত বিধায়ক আহিল, বহুত আশা কৰিলেও ইয়াৰ ৰাস্তা হোৱা নাছিলে। কিন্তু আমি চৰকাৰ বনোৱাৰ 3 বছৰ পিছত, অৰ্থাৎ 3 বছৰ আমাৰ যোৱা 15 তাৰিখ ডিচেম্বৰত 3 বছৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে। 3 বছৰ কাৰ্যকালত আমি সেই ৰাস্তাটো বনাবলৈ সক্ষম হৈছে আৰু ৰাইজ যথেষ্ট সুখী। আৰু তাৰ কাৰণে আমি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আমাৰ BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া, তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব। সঁচাকৈ আজি ভাল লাগিছে। আজি আমাৰ ভেৰগাঁও BTC সমষ্টিৰ অন্তৰ্গত 4টা ৰাস্তা গুডউইল মিছনৰ থ্ৰুৱেদি উন্মোচন হ'ব। গতিকে এই প্ৰথম এতিয়া কাৰ্যসূচী হিচাপত ডিমাকুচি শনি মন্দিৰৰ পৰা লৈ কালাহান্দি হৈ ডিমাকুচি গুডলি বজাৰলৈ এই ৰাস্তাটো নিৰ্মাণ হ'ব। গতিকে মই প্ৰথমে আমাৰ BTCৰ EM তথা স্থানীয় MCLA ডাওবৈচা বড়ো ডাঙৰীয়াক ধন্যবাদ দিব লাগিব, যিটো নেকি বহু বছৰ পৰি থকা ৰাস্তা এটা সমস্যা আছিল আমাৰ ডিমাকুচি অঞ্চলৰ কাৰণে। সেই ৰাস্তাটো তেখেতে নজৰ দি যি নেকি চেংচন কৰিলে, তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ডিমাকুচিবাসী হৈ। আৰু লগতে মই অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ দিছোঁ। BTRৰ CM প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকৰ আশীৰ্বাদত BTCৰ EM তথা স্থানীয় MCLA এইখিনি কাম কৰিবৰ কাৰণে সক্ষম হৈছে। গতিকে তেওঁলোকক আমি সমষ্টিবাসী হৈ সঁচাকৈ ধন্যবাদ দিবই লাগিব। আৰু আশা কৰিছোঁ যিখিনি মানে আপোনালোকে জানে যে এই অঞ্চলটো 100 ইবুৰি থকা, মানে 100 ইবুৰি সমস্যাৰে ভৰপূৰ্ণ এটা সমষ্টি। গতিকে লাহে লাহে যথেষ্ট মানে কামবিলাক হ'বলৈ ধৰিছে। আমি ধৈৰ্য ধৰিব লাগিব আৰু বহুত কামো হৈ আছে। এতিয়া বৰ্তমান UPPL BJPৰ যি BTRত উত্থান, সেই উত্থানক দেখা পাই হাগ্ৰামা মহিলাৰীয়ে আবুল তাবুল বকি আছে নেকি? কি সংকিত হৈছে নেকি? নহয়, এতিয়া উত্থানৰ কোনো কথা হ'ব নোৱাৰে, কাৰণ ৰাইজে বিচাৰিছে BJP UPPL চৰকাৰ। ওদালগুৰিৰ পৰা প্ৰেম ৰাজভৰৰ ৰিপৰ্ট, খবৰ লাইভ।